এইটো চক মাৰি মাৰি দীঘলতি তো গাইছ ৰাতিপুৱা একদম দোকানৰ পৰা আহিলোঁ আৰু ইফালে মানে চাৰ্ফ আৰু কলগেটটো লৈ আনিলোঁ আৰু মানে যোৱাকালি কলগেটটো আনিছিলোঁ কিন্তু সেইটো মেক্স ফ্ৰেছ কাৰণে কিবা জেলি নিচিনা লাগে ইয়াৰ কাৰণে ভাল নালাগিল তো আজি এইটো কলগেট লৈ আনিলোঁ আৰু তো সেই গাইছ নমস্কাৰ জনাইছোঁ আজিৰ অন্য এটা ভিডিঅ' লৈ এতিয়া হৈছে মানে চ'ত মাহৰ শেষটো দিন 30 তাৰিখ আৰু আজি হৈছে মানে গৰু বিহু তো আপোনালোকে নিশ্চয় জানে চ'ত মাহৰ শেষ দিনা গৰু বিহু পালন কৰা হয় আৰু ইয়াৰ কাৰণে যিহেতু আমি গৰু বিহু পালন কৰোঁ প্ৰত্যেক বছৰে ইয়াৰ কাৰণে অকণমান কিবা এটা যোগাৰ কৰিছোঁ আৰু এইফালে চাওক গৰুৰ কাৰণে পূজা কৰিবৰ কাৰণে এইটো মানে গৰু বিহু পালন কৰিবৰ কাৰণে এইবিলাক চব ৰেডি কৰিছোঁ এইটো হৈছে মানে ইয়াত হালধি তাৰপিছত লাও বেঙেনা এনেকুৱা ধৰণৰ আছে আৰু ইয়াতে তেল বাতি চব ৰেডি কৰিছে কিন্তু সেইটো পূজা মই নকৰোঁ দেউতাই কৰিব আৰু যিহেতু কিছুমানে কৈছিল যে তোমাৰ দেউতাক দেখুৱাব লাগে ইয়াৰ কাৰণে মানে দেউতাকো আজি দেখুৱাম বুলি ভাবিছোঁ তো আপোনালোকে ইয়াৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে যি কমেণ্ট কৰে যি কৰিব চেষ্টা মানে যি কৰিব দিয়ে সকলোখিনি কৰিম ইয়াৰ কাৰণে আপোনালোকে ধুনীয়া ধুনীয়া কমেণ্ট কৰক আৰু আপোনালোকে যোনটো এইটো দেখিছে নহয় এইটো হৈছে মানে ঘৰত দিয়ে আৰু মানে ঘৰত বা গেটত ধৰক ঘৰৰ কোণাত গেটত এনেকুৱা ধৰণৰ দিয়ে আৰু তো সকলোখিনি দেখাবলৈ চেষ্টা কৰিম ইয়াৰ কাৰণে মই এতিয়া ফটাফট গা পা ধুই লওঁ ফ্ৰেছ হৈ ল'ম তাৰপাছত লগ পাম আৰু গৰু বিহু মানে আমি কেনেকৈ পালন কৰোঁ সকলোখিনি দেখাম আৰু তো এতিয়া কাপোৰ চাপোৰকেইটা এইবিলাক ধুব লাগিব না ইয়াৰ কাৰণে চাৰ্ফটো লৈ আনিলোঁ আৰু ময়ো গা ধুম তো এতিয়া ফটাফট গা ধুই লওঁ যিহেতু আজি গৰু বিহু না তো গৰুটো গা ধুব লাগিব নহ'লে কেনেকৈ গৰু বিহু হ'ব ইয়াৰ কাৰণে মই গা ধোৱাৰ আগতে মানে গৰুকেইটাক গা ধুই ল'ম বুলি ভাবিলোঁ আৰু যোৱা বছৰ আমি এনেকুৱাকৈ গা ধুৱাইছিলোঁ আৰু এতিয়াও মানে এনেকুৱাই গা ধুৱাই আছোঁ মানে আজিকালি চব ডিজিটেলে হৈ গৈছে জানে না তেনেকুৱা আমাৰ মানে খাল বিলকেইটা বহুত দূৰ হয় ইয়াৰ কাৰণে মটৰ দি গা ধুৱাব লাগে আৰু এইফালে চাওক দেউতা কি ধুনীয়াকৈ গা ধুৱাই দিছে বে আৰু আমাৰ গৰুবিলাক ইমান শান্ত শিষ্ট না অকণমানে নেথিম পায় মানে চাওক ইমান ধুনীয়াকৈ লাৰিব দিয়ে হেপী বিহু দেই হেপী বিহু মানে গৰুৰ বিহু এইটো কাৰণে কৰা হয় যে চ'ত মাহৰটো মানে গৰুক যাতে এতিয়া মৌ মাখিকেইটা ইমান নাকামোৰে মানে এইটো কাৰণে আৰু যিহেতু আহিব লগা মানে এইটো মানে খেতি কৰিব লগা সময় হৈ আহি আছে না ইয়াৰ কাৰণে মানে গৰু বিহুটো পালন কৰে আৰু এতিয়া চ'ত মাহৰ বিহুটো তো গাইছ গা পা ধুই মানে পূৰা একদম ৰেডি আৰু এতিয়া মানে দেউতাক মানে গৰুক পূজা কৰিবলৈ কি ৰেডি কৰা হৈছে এইফালে চাওক ধুনীয়াকৈ দেউতা ৰেডি কৰিছে আৰু এইজনে হৈছে মোৰ দেউতা চা আমাৰ গৰুকেইটা ইমান ভাল মানে অঁ এইটো চা গৰুক কি ধুনীয়াকৈ তেল লগাই আছে আৰু এনেকৈ ভয় খাইছে নেকি গাইজ এতিয়াহে মানে আচল মানে যোনটো গান সেইটো মানে এতিয়াহে গাব মানে আৰু ইয়াতে চা মানে লাও বেঙেনা মানে চব ৰেডি কৰিছে না আৰু আপোনালোকে নিশ্চয় শুনিছে লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা বুলি মানে এতিয়া ইহঁতক খুৱাব আৰু সিহঁতে দি মানে মাৰিব মানে ইয়াতে চাওক এইটো মানে এনেকুৱা ধৰণৰ এতিয়া লাও বেঙেনা খুৱাই আছে চাওক এইটো এইটো মায়েৰে সৰু বাপেৰে সৰু তই হ'ল বৰ গৰু আৰু বৰ্তমান এইটো যোনটো পাত মানে এইটো পাতটা কি নাম আছিল দীঘলতি পাত মানে ই পাত দি মানে এতিয়া গৰুক মানে মাৰিব আৰু মানে এনেকৈ মাৰি কিনে খেদাই দিব আৰু এইটোৱে মানে আজি বিহু উৎপন্ন কৰিবি দে যা এনজয় কৰি আহ এইটো চাওক মাৰি দীঘল পাত বছৰে বছৰে বাঢ়ি যাওক বুলি এতিয়া মানে সেইটো যোনটো পাত আৰু যোনটো মানে এতিয়া
লাও বেঙেনা এইটো মানে ইয়াতে থৈ দিব আৰু ইহঁতক তাৰপিছত ইয়াতে ইহঁতৰ মানে গোবৰ আছে এইটো মানে ৰাস্তাত জমা কৰি কিনে পেলাই দিব এতিয়া আহিছে মানে এইটো পাতটো মানে এইটো যোনটো পাত মানে ইয়াতে আৰু লাগিছিলে মানে এইটো হয় তাৰপিছত এইটো হয় তাৰপিছত মানে যোনটো কঞ্চলৰ ফুল তাৰপিছত এতিয়া মানে ঢেকীয়া বীজ ঢেকীয়া মানে এইবিলাক মানে একলগ মানে এটা মুঠা কৰি ঘৰত মানে এনেকুৱাকৈ দিয়া হয় আৰু ইয়াতে এতিয়া পুৰণাকেইটা মানে এতিয়া গোবৰ লগত চব একেলগে পেলাই দিব ৰাস্তাত মানে গেটত এনেকুৱাকৈ দিয়া হ'ল আৰু এইটো হৈছে আমাৰ গুৱাহাটীটো তাৰপিছত এইটো যোনটো মেইন গেট ইয়াতো দিব মানে তো এইটো হৈছে মানে গৰু বিহু আৰু আমি এনেকুৱা ধৰণৰকৈ মানে প্ৰত্যেক বছৰে এনেকুৱা ধৰণৰকৈ মানে গৰু বিহু পালন কৰোঁ আৰু তো এতিয়া মানে দেউতাই এতিয়া মানে ভালকৈ গা পা ধুই ল'ব তাৰপাছত কি খানা বা খাদ্য ৰেডি কৰিছে এতিয়া খাব আৰু অ'কে গাইজ আপোনালোকে যোৱা ভিডিঅ'টো দেখিছিলে নহয় মানে এইটো ৰুমত যোনটো মানে ধান আছিল সেইটো ধানটো আমি ছাইড কৰি দিছোঁ আৰু সেইটো ধানটো মানে তাতে পাৰক থকাকেইটা ধুনীয়াকৈ খাব পাৰিছিল কিন্তু এতিয়া ধানটো শেষ কৰি দিলোঁ কাৰণে এতিয়া পাৰকেইটা খাব পৰা নাই আৰু এইফালে চাওক আমি মানে চোতালতে দি আছোঁ পাৰকেইটাক ধান কি ধুনীয়াকৈ খাই আছে কেইটা আছে 1 2 3 4 5 6 7 8 9 9টা আছে না বা অঁ মানে আৰু বাঁহত আছে আৰু কেইটামান এইফালে দেউতাকে ধুনীয়াকৈ চাউল দি আছে চাওক এই মানে ভয় কৰে ইহঁতে চাউল দিলে মানে উৰি যায় আহিব ৰ'ব অকণমান সময় পিছত আহিব এইটো পাকঘৰৰ ওপৰত উঠিছে আহ 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 একচুৱেলি মানে পাৰকেইটা থাকিলে ভাল লাগে কিন্তু ইহঁতৰ যোনটো মানে কান্দন সিটোহে মোক বেয়া লাগে মানে তাৰপাছত ইহঁতে ঘৰ বহুত লেতেৰা কৰে যে সিটোৱে বেয়া লাগে মানে গাইছ ইফালে চাওক কাৰোবাৰ কুকুৰ মানে ভাত দিয়া নাছিল উঠে তাকে দেখি মায়ে ভাত দিল আৰু ধুনীয়াকৈ খাই আছে শুকান ভাত আৰু ইফালে আমাৰ ঘৰ আহিছে পিয়ং ৰাভা পিয়ং হাই দে হাই অঁ তো এতিয়া তাই মানে মেগী আনিছে এইটো মেগীটো বনাম আৰু আমি দুজনে আৰু এইফালে কুকুৰে ধুনীয়াকৈ ভাতটো খাই আছে মায়ে প্ৰথমতে বিস্কুট দিছিল কিন্তু বিস্কুটটো খাইছে কাৰণে আৰু এতিয়া ভাত দি আছে আৰু এইফালে আমি মেগী বনাবৰ কাৰণে পূৰা ৰেডি তো এতিয়া অকল মেগী আৰু মছলা ক'তো কাৰোবাৰ কুকুৰ তো এতিয়া মেগী বনাওঁ আমি প্ৰথমতে মছলাটো দিয়ক আৰু নিমখ হালধি দিব লাগিব তো গাইছ আমাৰ মেগী অলমষ্ট ৰেডি হৈ গ'ল আৰু সেয়া ভাইটিক মানে টেষ্টিং কৰিব দি আছোঁ টেষ্টিং মজা কেনেকুৱা নেমু কেনেকুৱা হৈছে ভালে না সোৱাদ লাগিছে না আচ্ছা তো গাইছ চাওক এইফালে মেগী একদম পূৰা ৰেডি এতিয়া মাত্ৰ খাবালৈ লাগে ধন্যবাদ দেই আনাৰ কাৰণে মালিকটো ইয়ে মই জাষ্ট বনোৱা আৰু খোৱা তো গাইছ এতিয়া আমি মেগীটো মানে খাই ল'ম আৰু আপোনাক সেইটো নেদেখাওঁ কাৰণ আপোনালোকৰ খাব মন যাব না এইটো কাৰণে তো 1 2 3 আমি খাই লওঁ এতিয়া অ'কে গাইছ এতিয়া আমি যাবলৈ ওলালোঁ মানে দোকানত আৰু তাতে যাবলৈ কাৰণ হ'ল এইফালে চাওক মানে এইটো চাউলটো ল'লোঁ আৰু পিঠাগুড়ি কৰিব যাম তাতে কাৰণ যিহেতু এতিয়া মানে বিহুৰ বতৰতে পিঠা খাব লাগিব নহয় ইয়াৰ কাৰণে চাউলটো গুড়ি কৰিব লৈ যাম আৰু কিমান দিছে মা চাউলটো এইটো 2 কিলো ৱাহ কোনে খাব ৰে ইমান পিঠা আৰু এইফালে মায়ে মানে যোৱাকালি যোনটো আমি চাউল মেচিনত ভুকাই আনিছিলোঁ না সেইটো চাফা কৰি আছে মায়ে আৰু এইফালে মায়ে পইচা দিব পঠাই আমাক দে মোক খাব দে হ'ব ধন্যবাদ যিমানখিনি উঠকে মই খাম আৰু নে চিনি অ'কে আৰু এইফালে বাইকো পূৰা ৰেডি আৰু আমাৰ লগত আছে পিয়ং ৰাভা ডাঙৰীয়া হাই দেচোন অঁ তো এতিয়া দুইজনে যাম আৰু আমি আৰু মানে প্ৰথমতে আমি চাউলটো ধুনীয়াকৈ গুড়ি কৰি ল'ম তাৰপিছত আৰু মাকৰি যাম মানে যোৱাকালিৰ যোনটো ভিডিঅ' সেইটো এডিট কৰিছোঁ না সেইটো আজি আপলোড দিম মানে ইয়াৰ কাৰণে মাকৰি যাম দুইজনে আৰু তাতে কি ধুনীয়াকৈ 5G পাই আমি দুইজনে মানে 5G ইউজ কৰিম এতিয়া বাইকো ৰেডি সেইফালে চাউলো ৰেডি এতিয়া যাব লাগে টাটা বাই 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 গাইছ তো এতিয়া প্ৰায় সন্ধিয়া হৈ গ'ল আৰু মায়ে কি ধুনীয়াকৈ মন্দিৰৰ চাকি বন্তি দি আৰু ইফালে
এনেকুৱা ধৰণৰ বাঁহৰ চাকি ৰেডি কৰিছে মানে প্ৰত্যেক চ'ত মাহৰ যোনটো গৰু বিহু মানে ইয়াতে এনেকুৱাকৈ ধুনীয়াকৈ মানে বাঁহৰ চাকি দিয়ে আৰু তো সেইটো মানে ধুনীয়াকৈ গোহালিত দিব মন্দিৰত দিব আৰু ভঁৰালত দিব এনেকুৱা ধৰণৰ বাঁহৰ চাকি দিয়ে আৰু ইফালে মায়ে সকলোখিনি লৈ গৈ আছে সিফালে প্ৰথমতে মানে গোহালিত দিলে তাৰপিছত ইয়াতে মন্দিৰত দিলে আৰু এইবিলাক ৰুমত দিব আৰু পাকঘৰতো লৈ গ'ল হয় ন মা এতিয়া মানে বাঁহৰ চাকি ইউজ কৰে আৰু এইটো আৰু যোনটো কাতি বিহু মানে কাতি বিহুটো আপোনালোকে জানে মানে ঔটিঙাৰ চাকি দিয়ে এনেকুৱা ধৰণৰ এইটো মানে চ'ত বিহুৰ গৰু বিহুত এইটো বাঁহৰ চাকি দিয়ে আৰু এতিয়া মায়ে মোৰ ৰুমত লৈ গৈ আছে তো আপোনালোকে নিশ্চয় দেখিলে এনেকৈ ধৰণৰকে আমাৰ মানে গৰু বিহুটো পালন কৰে তো ভিডিঅ'টো বেছি দেখিলেকে নকৰোঁ আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিম বুলি ভাবিছোঁ তো কেনেকুৱা পাৰে প্লিজ কমেণ্ট কৰি জনাব আৰু যদি এতিয়ালৈকে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু ধুনীয়া ধুনীয়া কমেণ্ট কৰিব আৰু আপোনালোকে যি সোধে আমি সেইটোৱে মানে কৰিবলৈ চেষ্টা কৰিম ইয়াৰ কাৰণে আপোনালোকে ধুনীয়া ধুনীয়া কমেণ্ট কৰক আৰু আজিলৈ এইখিনিয়ে বাই বাই আকৌ কালি এটা নতুন ভিডিঅ'ত লগ পাম